গুড মৰ্নিং সকলোকে আশা কৰোঁ সবে ভালেই আছে আৰু এইবিলাক আমাৰ টেকলা টেকলিকেইটা দেওবাৰে আহিছিলে তাহাঁতকো ছট পূজা দেখুৱাবলৈ লৈ গৈছোঁ আৰু এইফালে মোৰো গাটো ভাল নহয় মুখখন গোটেই ফুলি আছে আৰু এইফালে এতিয়া 4:30 মান বাজিছে আৰু এইফালে আহি গৈ আছোঁ আমি তো লাইটখিনি ইমান ভাল লাগিছে আৰু গোটেইখিনি মানে মানুহ এনেকৈ লাইনকৈ গৈছে যে মই অকণমান ভিডিঅ'কে বনাই ল'লোঁ আৰু আপোনালোককো দেখাই দিছোঁ আৰু ইমান ধুনীয়া পৰিৱেশটো ৰাতি 4টা বজাত আৰু বছৰত এবাৰেই তেনেকুৱা লাগে ছট পূজাত আৰু বহুত ধুনীয়া লাগিছে আৰু এইফালে নদীটো নাপাওঁতে পাৰ্ক এটা বনাইছে হ'বলৈ মই দেখা নাই আজিহে দেখিছোঁ এইফালে আহাও নহয় কাৰণে দেখাও হোৱা নাই আৰু বহুতেই ধুনীয়া বনাইছে অপেনিং কৰা নাই চাগে এইফালে মানুহজন আৰু পোৱালীকেইটাও গুচি গৈছে আৰু এইফালে দলংটো পাই গ'লোঁ আৰু দলংখনতো মানুহ যথেষ্ট আছে আৰু এয়া মই ভাবিলোঁ অকণমান দলঙৰ পৰা তলৰ ভিউটো দেখাই দিওঁ ইমান যে ধুনীয়া লাগিছে তলখন চাবলৈ কাৰণে আৰু বিৰাটেই ধুনীয়া লাগিছে আৰু অকণমান ইয়াতে ৰখিলোঁ আৰু ফটো অকণ উঠালোঁ আৰু ফটো উঠাই মেলি আৰু এইফালে আমি গৈ আছোঁ তললৈ আৰু এইফালে ছোৱালীয়ে মোবাইলটো লৈছে আৰু এইফালে ছোৱালীয়ে মোবাইলটো লৈ আগে গৈ আছে আৰু মই ক'লোঁ অকণমান ভিডিঅ'টো অকণমান ধৰা আৰু এইফালে সোমোৱা গেটটো তলফালে যোৱা ৰাস্তাটো আৰু সেয়া মানুহ হৈছে ইমান পোহৰ হোৱা নাই বাৰু তথাপি আৰু ভাল লাগিছে আৰু এইফালে মানুহখিনি গৈ আছে আৰু এই পৰিৱেশটো বহুতেই ধুনীয়া আৰু এইফালে ডেক'ৰেশ্যনটো চাওকচোন ইমানেই ধুনীয়া হৈছে কিন্তু কপাল বেয়া ফটোৱে উঠাব নোৱাৰিলোঁ ভালকৈ আৰু আমি এইফালে আহি গ'লোঁ আৰতি কৰি আছিলে আৰতিখিনি চালোঁ অকণমান সেৱাও ল'লোঁ আৰু আশা কৰোঁ আপোনালোকেও আৰতিৰ সেৱাখিনি ল'ব যোনে যোৱা নাই আৰু এয়া ধুনীয়াকৈ আৰতি দেখুৱাই দিছে আৰু আমি এইফালে ঘাটলৈ আহিলোঁ তো আমাৰ লগতে কাম কৰে সেই বাইদেউজনী আমাৰ লগতে থাকে তেওঁ ছট পূজা কৰিছে বিহাৰী হয় তাই তো সেইবাবে মই ভাবিলোঁ তাইক বিচাৰোঁ অকণমান তাৰপিছতে তাইক বিচাৰি পালোঁ যেনিবা আৰু অকণমান তাই পূজা কৰিছে সেইখিনি মই অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু তাই বুলিয়ে নহয় ইয়াত যিমানখিনি পূজা কৰিছে চব এনেকুৱাই কৰে আৰু এনেকৈ নিয়মগিলা অকণমান মই দেখুৱাই দিছোঁ আপোনালোকক আৰু এইফালে চাওকচোন বহুতেই ধুনীয়া পৰিৱেশটো আৰু এয়া তাহাঁতে বহি আছে চবেই ধুনীয়াকৈ আৰু তাই ভাবিছে মোক ফটো উঠাব বুলি মই ভিডিঅ'ই কৰিছোঁ পূৰা তাই ফূৰ্তি চাই মেলি আৰু এইফালে মোৰো চাকি তাকি জ্বলাই হৈ গ'ল আৰু এইফালে অকণমান ভিডিঅ' কৰি ল'লোঁ এইফালে আৰু এইফালে চবেই মানুহ এতিয়া বেলিটো ওলাবৰ কাৰণে চবেই পানীত নামিছে ধূপ চাকি লৈ মেলি আৰু বেলিটো ওলাই লৈ আৰু এইফালে বেলিটো ওলোৱাৰ পিছত তাহাঁতৰ পূজা চেচেই হৈ যায় আৰু এইফালে তাহাঁতৰ বেলি ওলোৱাৰ লগে লগে পূৰা হেৰিখিনি কৰি আছে আৰু ইমানটো মই নাজানো কেনেকৈ নিয়ম তথাপি মই চেষ্টা কৰিলোঁ আপোনালোকক অলপমান দেখুৱাই দিম বুলি আৰু এইফালে তাইৰো হৈ গ'ল এইখিনি কৰা মেলা আৰু তাইক মাকে কিবা ফুট দিব আৰু এইফালে কিবা নিয়ম এইবিলাক অকণমান মই আপোনালোককো দেখুৱাই দিছোঁ এইবিলাক বৰ এটাও নাজানো বহুত নিয়ম তাহাঁতৰ 3 দিন পূৰা মানে নিৰ্জলা ব্ৰতত থাকি মানে তাহাঁতে এইটো পূজা কৰে তাহাঁতে একোৱেই নাখায় পানী এটোপালো নাখায় তাহাঁতে আৰু সেইটো কাৰণে মই ভাবিলোঁ পূজাটোনো কেনেকুৱা অকণমান মই আপোনালোককো দেখুৱাইছোঁ আৰু বাকীটো মানুহে জানেই আৰু ছট পূজাৰ বিষয়ে তো ভিডিঅ'টো ইমানটোৱে আছিলে বাই বাই।